বহুত আশা কৰি আছিলোঁ ডিব্ৰুগড় আহিবলৈ সেই সৰুতে অহা দেউতাৰ ঘৰলৈ দেউতাৰ ঘৰ এখন পুৰণা ঘৰ আৰু দেউতা মা যিহেতু নায়েই আজি আমাৰ খুৰীজনী ঢুকোৱাৰ কাৰণে তেওঁৰ আজি ভোজ আছিলে আৰু কীৰ্তন পাঠ আছিলে সেয়া সকলো আমি আহিলোঁ চবকে লগ পালোঁ ইমান বেছি ভাল লাগিল ঘৰৰ পৰিয়ালটোক লগ পাই মানে ভাষাৰে মই বুজাব নোৱাৰোঁ মই আৱেগিক হৈ গৈছোঁ আৰু এয়া চাহ বাগানৰ মাজত মই এইবিলাকতো আৰু সৰুতে এৰি থৈ যোৱা এতিয়া আকৌ এবাৰ চাহ বাগানখন লাৰি মোৰ ইমান ভাল লাগিছে মানে মই মানে আশা কৰাতকৈ মোৰ বেছি ভাল লাগিছে তাৰমানে আচলতে কি হয় ইয়াতে আমাৰ 4 লেন হৈ গ'ল গোটেই ঘৰ অলপমান বেলেগ ধৰণৰ হৈ গ'ল আমি সেইবিলাকো দেখা পালোঁ ৰাস্তা গ'ল ঘৰ গ'ল ঘৰবোৰ বেলেগ হ'ল তাৰপিছত এতিয়া নতুন নতুন মানুহবোৰ বহিলে বহুত ভাল লগা হৈছে এতিয়া তাৰমানে কি ক'ম আৰু মনত মানে ইমানেই ভাল লগা এটা লৈ গৈছোঁ মই আৰু সদায় মোৰ স্মৃতি হৈ ৰ'ব মোৰ পৰিয়ালটোক মই সঁচাকৈ লগ পাই মোৰ আৰু মই কৈছোঁ দেখোন ভাষাৰে মই বুজাবই নোৱাৰোঁ মোৰ বহুত ভাল লাগিল মই মোৰ ল'ৰাক লৈ আহিছোঁ গতিকে সি ভৱিষ্যতে ইয়াতে এবাৰ আহিব লাগিব যেতিয়া তাক মই সকলো দেখাই লৈ গৈছোঁ আৰু মোৰ ভিডিঅ'টোৰ জৰিয়তে মোৰ গোটেই আত্মীয়খিনিক মই দেখাম মোৰ বাইদেউ দাদা মোৰ ভাগিনহঁত বহুত আৰু মানে কি ক'ম আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে লাইক কমেণ্ট কৰিব ধন্যবাদ অধরে জুড়ানা অধরে জুড়ানা প্রণয়ে লুয়ানা উশাহে মেঘ চুমে বৰষা হৈ জানা আবেগে পঢ়ানা দুচকুৰে ভাষা মন পক্ষী হৈ উৰে সমীৰতে জানা শেষা পড়া মোর কায়াতে উঠা মোর বুকুতে রোদ হই না মানা গধূলি হুয়ানা মোরে হিয়া এতিয়া আমাৰ ডিব্ৰুগড়লৈ যোৱা ট্ৰেইনখন আহি পালেহি এনেই ট্ৰেইনখন 6:30টাত আহি পায়হি আজি কিন্তু 9:30টাত পালেহি আৰু ককাইদেউ মই বাবা যাম ককাইদেউ গুৱাহাটীতে আছে গুৱাহাটীতে যেহেতু ঘৰ তেহি গুৱাহাটীত ষ্টেচনতে আহিছেহি ময়ো গুৱাহাটীৰে হয় মই ৰঙিয়াত বিয়া হৈছোঁ ৰঙিয়াৰ কেন্দুকুনাৰ পৰা আমি আহিছোঁ সেইকাৰণে আমাৰ অলপ সোনকালে ওলাই আহিব লগা হ'ল আৰু একো নাই সন্ধিয়াৰ গুৱাহাটী ষ্টেচনটো চাবলগীয়াই বহুত সময় ৰখিছোঁ যদিও তেনেকুৱা একো লগা নাই যিহেতু বহুত বছৰৰ মূৰত ডিব্ৰুগড় যাব ওলাইছোঁ এনেকুৱা ভাল লাগি আছে কি বুলি বুজাম আৰু আমি এয়া ট্ৰেইনত উঠি বহিছোঁ নিজৰ নিজৰ ছিটবিলাক লৈ লৈছোঁ প্ৰায় 9:45ত আমি গুৱাহাটী ষ্টেচন এৰিলোঁ মই ট্ৰেইনত খাবৰ কাৰণে ঘৰৰ পৰাই কিবা কিবি বনাই নিছিলোঁ আৰু বৌয়েও দাদাক কিবা অলপ টিফিন বনাই দি পঠাইছিলে আমি গোটেই লগ লাগি ধুনীয়াকৈ খালোঁ আৰু এয়া খাই বৈ আমি আৰু যাত্ৰা আৰম্ভ কৰিলোঁ ঝক 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 রেল চলে চলে মোর বুকুতে ধুম 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 ধুমুহা মোর মনতে বলিছে আমি পুৰাপুৰি 6:30 বজাত ডিব্ৰুগড় ষ্টেচন সোমাই গ'লোঁ
আমি আহি আহি ডিব্ৰুগড় ষ্টেচন সোমাইছোঁহি আৰু খুব ভাল লাগিছে বহুত দিনৰ মূৰত ডিব্ৰুগড় ষ্টেচন দেখিলোঁ সঁচাই ডিব্ৰুগড় ষ্টেচনটো বৰ ধুনীয়া ৱালত ইমান ধুনীয়াকৈ পেইণ্টিং কৰি থোৱা আছে কিনকিনীয়া বৰষুণৰ লগতে দুইফালে চাহৰ বাগান কিমান যে ধুনীয়া লাগিছে চাৰিওফালে সেউজীয়া মানে দেখিয়ে ভাল লাগি গৈছে আহি আহি এয়া বৰবৰুৱা চক পাই গ'লোহি আগতে এইবোৰ একদম কেঁচা ৰাস্তা আছিলে এতিয়া ৰাস্তা হ'ল আমাৰ দুলীয়া গাঁৱলৈ প্ৰায় 6-7 কিলোমিটাৰমান হ'ব এয়া চাওকচোন কিমান ডাঙৰ এইটো চাৰিআলি হ'ল তাৰপিছত এয়া চাৰিআলিৰ পৰা আমি বাওঁফালে সোমাই গৈছোঁ আৰু ইমানেই বহল ৰাস্তা 3খন গাড়ী একেলগে গ'লেও একো অসুবিধা নহয় আমি আৰু এয়া নামিয়ে দিলোঁ আমাৰ পৰা দেখাই পায় আমাৰ বৰদেউতাহঁতৰ ঘৰটো এয়া আমাৰ বৰদেউতাৰ ঘৰ বৰদেউতাৰ 3টা ল'ৰা ইয়াত ডাঙৰ ককাইদেউ আৰু একেবাৰে সৰু ককাইদেউৰ ঘৰ মাজু ককাইদেউটো পথাৰৰ ফালে বনাইছে আমাৰ বেয়াও লাগে এতিয়া সৰু ককাইদেউ এজন ঢুকাইছে বাৰু তেওঁৰ পুতেক বোৱাৰী আৰু বৌ আছে আৰু এয়া ডাঙৰ বৌয়ে আমাক এয়া লৈ গৈছেহি আমি গা পা ধুই ৰাতিপুৱাৰ ভাত সাজ খালোঁ এয়া আমাৰ বৰদেউতাৰ ডাঙৰ ল'ৰা তেওঁ প্ৰায় বয়সেই হ'লহি আহি তাকে তেওঁক চাবলৈ বৰ হেঁপাহ আছিলে আৰু এয়া বৌ হয় বৌ আমাক ভাত পানী ৰেডি কৰি দিছে আৰু বোৱাৰীজনীয়ে গোটেইখিনি বস্তু বনাইছে এয়া মাছ ভাজি দিছে ভোলৰ তৰকাৰী বনাইছে আৰু এইফালে ধুনীয়াকৈ কচু আলু আৰু কোমোৰাই দি এখন ইমান ধুনীয়া আঞ্জা বনাইছে বহুত ভাল লাগিল খাই বৈ তাৰমানে আমাৰ দদাইদেউৰ ঘৰটো ইয়াতেই আছিলে সিহঁতে ৰাস্তা বনোৱাৰ কাৰণে উঠি যাব লগা হ'ল পথাৰৰ ফালে আৰু আমি তাতে যিহেতু সকামখন হ'ব আমি এপাক তাত মাত দিবলৈ গৈছোঁ এয়া চাওকচোন কাষেদি কিমান চাহ বাগান ঘৰৰ পিছফালে এয়া চাহ বাগান আগতে এইবোৰ খেতি পথাৰ আছিলে এতিয়া চব চাহ বাগান কৰিব ধৰিলে আৰু এনেকৈ গৈ থাকোঁতে গাঁওখন দেখি পিনে আৰু কি ক'ম আৰু সেই আগৰ গাঁওখন এই পিছফালে আমাৰ গোটেই গাঁওখন আছে একেই হৈ তাতে আমাৰ দদাইদেউহঁত ককাইদেউহঁত আমি এবাৰ মাত দি থৈ আহিছোঁ বহুত দিনৰ মূৰত দেখা পাই তাহাঁতেও বহুত ভাল পাইছে সেয়া মই অলপ সেৱা লৈছোঁ বহুত দিনৰ মূৰত দেখা পোৱাৰ কাৰণে আমাৰ বহুত ভাল পাইছে আৰু যে আহিছোঁ যে আমি আচলতে কি হয় সকাম বুলিলেই সকলোকে লগ পোৱা এটা আশা থাকে সেইকাৰণে আমি খুব কম সময়ৰ ভিতৰত সকামলৈ আহিছোঁ আৰু খুৰীদেউক আমি দেখা নাপালোৱেই যিহেতু তেওঁৰ সকামখনতে এপাক সেৱা ল'বলৈ আহিছোঁ আৰু এয়া আমি এবাৰ তাহাঁতৰ তালৈ গৈ আছোঁ গোটেইবোৰে বৌ দুইজনী আমাৰ লগতে আহি আছে মানে কি ক'ম আৰু সেই এৰি থৈ অহা গাঁওখন এতিয়া এইবোৰ যিখিনি জেগাত মই থিয় হৈ আছোঁ সেইখিনি বহুত বোকা আছিল এতিয়া এইবোৰ দেখিছেনে ৰাস্তাবোৰ একদম ব্লক দিয়া ৰাস্তা ক'তো খোজকাঢ়ি মানে বোকা খচিব লগা নায়েই আৰু মই এপাক সেইকাৰণে আপোনালোকক মোৰ গাঁওখন এবাৰ দেখুৱাই লৈছোঁ এয়া সৰুতে অহা গাঁওখন ঠিকেই আছে বাৰু গাঁওখন কিন্তু ৰাস্তাবোৰ বহুত বেলেগ হৈ গ'ল আৰু এয়া নামঘৰ দূৰৰ পৰাই দেখাইছোঁ মানে দুলীয়া গাঁৱৰ যিটো নামঘৰটো আপোনালোকক মই দূৰৰ পৰাই দেখাইছোঁ ময়ো গোটেইবোৰ চাই যাই আছোঁ বৌহঁতেও মোক মানে বুজাই যাই আছে যে এইটো আমুক আছিল সেইটো তাতে এইটো ঘৰ আছিলে সেইটো ঘৰ আছিলে এয়া আমি সকামৰ ঘৰলৈ সোমাই আহিছোঁ ইমান যে বৰষুণ সকাম পাতিব লৈছে ঠিকেই বাৰু কিন্তু ইমান বোকা হৈছে বৰ কষ্টও হৈছে ল'ৰা ছোৱালীকেইটাৰ আমাৰ দদাইদেউৰ ল'ৰাকেইটা 4টা ল'ৰা তাহাঁতৰ বহুত কষ্ট হৈছে কাৰণ বোকা হ'লেতো জানেই আৰু বহুত ধৰণকে ব্যৱস্থা কৰিব লাগে আৰু এই আগদিনা সকলোৱে বুট মগু বাচাত ব্যস্ত আৰু বোৱাৰীবিলাক চব আহিছে আৰু মোক বহুতে প্ৰথম দেখিছে বহুত দিনৰ মূৰত দেখিছে আৰুতো ল'ৰাবোৰে বিয়া পাতি নাতি পালোঁ তথাপিও সিহঁতে এতিয়াহে মোক দেখিছে এই চেগতে আকৌ ডিব্ৰুগড়ৰ ছোৱালী গুৱাহাটীত আমি একেলগে ডাঙৰ হোৱা মোৰ বৰমাৰ ছোৱালী হয় তাই ধেমাজিলৈ বিয়া হৈছিলে তাইওতো মোক লগ কৰিবৰ কাৰণে আহিলে কি ক'ব আৰু ইমান যে ভাল লাগিলে মানুহৰ আন্তৰিকতাটো সেনেকুৱাই
যদি অকণমান সময়ৰ কাৰণেও লগ পাই কিমান যে ভাল লাগে। সকলোৰে লগত মই একপি ফটো উঠিলোঁ, কাৰণ ব্যস্ততাৰ মাজত বেছি সময়টো আৰু ভিডিঅ' কৰিব নোৱাৰোঁ ন, আৰু ইমান কম সময়ৰ ভিতৰত যে মই ইমান সকলোকে লগ পাইছোঁ, মোৰ খুব ভাল লাগিছে। তাৰ পৰা ওলাই আহি আমি দৰাইদেউৰ ছোৱালীকেইজনী যিহেতু গাঁৱতে থাকে, তাহাঁতৰ ঘৰলৈ এপাক গ'লোঁ। আৰু এয়া চাওক, চাহ বাগানত চাহ তুলি আছে, খুব ভাল লগা দৃশ্য এটা কেমেৰাত বন্দী কৰি ৰাখিলোঁ। কেনেকুৱা লাগিছে বাৰু কওকচোন, খুব ধুনীয়া লাগিছে ন। এনেকুৱা লাগিছিল সিহঁতৰ মাজত যায় যেন এপাক মই চাহ তুলিয়ে আহিম, আৰু চবৰ লগত এনেকৈ ফটো ফেমিলি ফটো তুলিলোঁ। এয়া মোৰ দৰাইদেউৰ ছোৱালী হয়, বোৱাৰী, নাতি, ইছৰাম কি ক'ম আৰু, চবকে লগ পালোঁ। ভাবিবই নোৱাৰোঁ ছোৱালী অৱস্থাতে বাইদেউহঁতক লগ পোৱা। এতিয়া বিয়া হ'ল, ছোৱালী ডাঙৰ হ'ল, বিয়া দিলে, ল'ৰাই বিয়া পাতিলে, নাতি হ'ল। আহিবৰ সময়ত বাইদেৱে মোক সাৱটি ধৰি চকুৰ পানী ওলাই গৈছে দেই। আৰু এনেকৈ চবকে বিদায় দিলোঁ, যিহেতু কালি সকামত আকৌ পুনৰ লগ পাম, কিন্তু মই এইখন ঘৰলৈ আকৌ এবাৰ আহিব নোৱাৰোঁ কাৰণে বিদায় দি থৈ গৈছোঁ আৰু। আমি সন্ধিয়া সময়ত ডিব্ৰুগড়ত থকা জগন্নাথ মন্দিৰ চাবলৈ আহিলোঁ। ডিব্ৰুগড়ৰ বাইপাছ ৰোডৰ কাষতে আছে জগন্নাথ মন্দিৰ। এই ঠাইখিনিৰ নাম বকপাৰা বুলিয়ে কয়। আমি সেৱা এটা জনাই ভিতৰলৈ সোমাই গ'লোঁ। ইমান সুন্দৰ দৃশ্য, কি ক'ম আৰু, লাইটৰ পোহৰত একেবাৰে জিলিকি উঠিছে। মানে ভাবিয়ে ভাল লাগিছে জগন্নাথ মন্দিৰলৈ যে মই এপাক আহিব পাৰিলোঁ। খুব কম সময়ৰ ভিতৰত হ'লেও কিন্তু জগন্নাথ মন্দিৰ চাই যাম বুলি এটা আশা লৈয়ে আহিছিলোঁ। আৰু বাহিৰতে মই ফুল, চাকি, ধূপ এইবোৰ লৈ লৈছোঁ, আৰু ধুনীয়াকৈ চাকি জ্বলোৱা ঠাই আছে, ধুনীয়াকৈ সেই ঠাইখিনিত মই চাকি বন্তি জ্বলাই দিলোঁ। ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ, সদায় যেন আমি ভালে থাকোঁ আৰু আমাৰ পৰিয়ালবৰ্গ সকলো ভালে থাকে। আৰু এয়া চাকি মই জ্বলাই লৈছোঁ ধুনীয়াকৈ। এইটোৱে মেইন মন্দিৰ। আমি মন্দিৰটোলৈ সোমাই গৈছোঁ। মন্দিৰ ভাগলৈ দিনত অহা আৰু ৰাতি অহাৰ মাজত বহুত পাৰ্থক্য আছে। ৰাতিৰ পোহৰত তাৰমানে ইমান সুন্দৰকৈ জিলিকি উঠিছে, মানে বহুত ভাল লাগিছে আৰু সেইকাৰণে। আৰু মন্দিৰটোৰ চাৰিওফালে আমি ঘূৰিলোঁ, ধুনীয়াকৈ চালোঁ। আৰু আপোনালোকে আহিলে নিশ্চয় জগন্নাথ মন্দিৰলৈ এপাক আহিব। আৰু এনেকৈ আমি জগন্নাথ মন্দিৰত সেৱা জনাই ওলাই আহিলোঁ। এয়া মন্দিৰৰ পৰা ওলাই আহি আমি বৌৰ ঘৰত যাম। বৌৰ যিহেতু নিজৰ ঘৰ ডিব্ৰুগড়তে, তেওঁৰ ঘৰতো এবাৰ সোমাই যাম। এয়া মিঠাই দোকান, এয়া ডিব্ৰুগড়ৰ মিঠাই দোকান এবাৰ আপোনালোকক দেখুৱাই দিছোঁ। আমি বহুতৰ কাৰণে ইয়াৰ পৰা অলপমান মিঠাই ল'লোঁ।
এয়া ডিব্ৰুগড়ৰ চকিডিং চক সৰুতেই দেখা এতিয়াতো বহুত বেলেগ হ'ল দেই দেখা পাই বৰ ভাল লাগিল এয়া আমি বৰঘৰ আহি পালোহি বৰ দাদাক বয়েক আছে আৰু অকমানি এজনী আছে আৰু দেউতাক আছে আমি তেখেতক লগ কৰিবলৈ আহিছোঁ তেওঁৰ বয়সো হৈছে গতিকে এবাৰ লগ কৰি গ'লে ভালো লাগিব আৰু ইমান কম সময়ৰ ভিতৰত সম্ভৱো নহয় তথাপিও আৰু আহিছোঁ আৰু আমি তেখেতসকলে আমাক ধুনীয়াকৈ চাহ পানী দি তেওঁক আমাক খুৱাই বোৱাই ধুনীয়াকৈ আমাক পঠিয়ালে আৰু চাহ চিনাকিও হ'লোঁ কাৰণ বহুদিনৰ মূৰত গৈছোঁ যেতিয়া দেখাও নাছিলোঁ ঘৰটো আৰু এনেকৈ চাই আহিলোঁ তেওঁক আমি সেৱা জনাই আমি ঘৰলৈ আহিলোঁ এয়া ৰাস্তাত আহি থাকোঁতে এয়া কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ঘৰ আমি দূৰৰ পৰাই চাই পঠিয়ালোঁ এবাৰ ভালো লাগিল এয়া আমি ফুৰি আহি ৰাতি 9:30 মানেই বাজিল আজি বহুত ফুৰিলোঁ ভাল লাগিল ৰাতি হ'ল প্ৰায় ৰাতিয়ে হ'লহি ইহঁতে আমালৈ ৰখি আছে আজি যিহেতু সকাম ৰাতিপুৱাই আমি ওলাই আহিলোঁ তাতকৈ ৰাতিপুৱাই বৌহঁতে ৰাতিপুৱাই আহি পিনে দদাইদেউহঁতৰ ঘৰত তৰকাৰী কটাৰ পৰা আৰম্ভ কৰি তেওঁলোক তাতেই আছে মই বোৱাৰীকেইজনীৰ লগতহে ওলাই আহিলোঁ আৰু বৌহঁতে মানে ইমান ৰাতিপুৱা আহি পিনে তাতে জীয়াৰী বোৱাৰী সকলোৱে লগ লাগি তৰকাৰী কাটিছে আৰু মই আহিয়ে খুইদৰ ফটোখনতে অকণমান সেৱা ল'লোঁ যিহেতু তেওঁক দেখা নাপালোৱেই অকণমান তেওঁকে ফটোখনতে চাই অলপ সেৱা কৰিলোঁ বহুত বেয়াও লাগিল উপায় নাই যিহেতু আমি লগ কৰিব নোৱাৰিলোঁ তেওঁ যেন আত্মাই শান্তি পায় সেয়া সেৱা কৰিলোঁ আৰু এয়া মোৰ মাজু ককাইদেউ তেওঁ মোৰ লগতে আছে
আমাৰ ইয়াতে সকামলৈ অহা সকলো ভকতকে ভৰি ধুৱাই ভিতৰলৈ অনা হয় আৰু ময়ো সেই চাগতে ভকতক ভৰি ধুৱাই সেৱা ল'লোঁ, তেওঁৰ আশীৰ্বাদ ল'লোঁ আৰু এনেকৈ প্ৰত্যেকজন ভকতকে ভৰি ধুৱাই ভিতৰলৈ অনা হয়। খুব ভাল লাগিল মোৰ। আমাৰ বোৱাৰীকেইজনী একদম চাহ দিয়াত সম্পূৰ্ণ ব্যস্ত হৈ আছে আৰু ময়ো অকণমান তাহাঁতৰ লগত লাগি দিলোঁ। একেৰাহে 3 দিনমান বৰষুণ দি থকাৰ কাৰণে বৰ অসুবিধা হৈছিলে। সিহঁতে সেইকাৰণে ভকত বহিবৰ কাৰণে সকলোকে খেৰ পাৰি দিছে, চাওকচোন। আমাৰ ইয়াতে থাপনাখন একদম মাজডোখৰতে পাতে আৰু চাৰিওফালে ভকতবিলাক বহে। সৰুতে দেখিছিলোঁ যদিও বৰ এটা মনত নাই, এতিয়া দেখি মোৰ ইমান ভাল লাগিছে। চাৰিওফালৰ পৰা ভালেকেইখন গাঁৱৰ মানুহ আহে আৰু গাঁৱৰ ভকতবিলাকে আহি এনেকৈ চাৰিওফালে বহে। ইফালে ভোজৰ ভাত ৰান্ধিয়ে আছে। ইয়াতে হাঁহ দিয়া পৰম্পৰা আছে, জীয়াৰীবিলাকেও হাঁহ দিয়ে এটা এটাকৈ আৰু হাঁহ মাছ বনাই আছে তেওঁলোকে। নাম শেষ হ'ল। নামৰ শেষত আমাৰ পৰিয়ালৰ সকলোৱে সেৱা ল'লে আৰু তাতে এটা নিয়ম আছিলে, প্ৰত্যেককে একোখনকৈ তামোল দি প্ৰত্যেকজন ভকতক সেৱা ল'ব লাগে। আমি ককাইদেউ আৰু ময়ো এনেকৈ প্ৰত্যেকজন ভকতক তামোল পাণ এখন দি আমি সেৱা লৈছোঁ। এয়া লাল চাহ খাইছোঁ বাটিত আৰু সৰু সৰু টোপোলা কৰি গুড় দিছে। গুড় আৰু লাল চাহ কেনেকুৱা মজা লাগিছে।
এয়া টৌপাত, এই টৌপাততে আমাক এতিয়া প্ৰসাদ দিব। ইয়াতে কলপাত নহয়, এয়া টৌপাতে ব্যৱহাৰ কৰে। চাওকচোন কি বঢ়িয়া লাগিছে। প্ৰসাদ দিয়াৰ পিছত এয়া গুড় আৰু পিঠাগুড়ি মিক্স কৰি বনোৱা এয়া পিঠা। চাওকচোন খাইছোঁ, বহুত ধুনীয়া লাগিছে দেই। এতিয়া সকলো ভকতকে ভাত দিছে। ভাতো সেই টৌপাততেই দিয়ে। আৰু আমাৰ তাতে যিসকল বিলনী সকলোবিলাক বোৱাৰী, আৰু বোৱাৰীবিলাকে চব বিলাই একেলগে। আৰু সেই চেগতে ময়ো অলপমান বিলাই দিলোঁ, ভালো লাগিল। সিহঁতৰ নিচিনাকৈ ময়ো মূৰত গামোচাখন বান্ধি লৈছোঁ। এয়া এইফালেও আলহী অতিথিসকলৰ কাৰণেও ব্যৱস্থা কৰিছে। দুইফালে ভাত খোৱা চলিয়ে আছে, সকলোবোৰ ব্যস্ত হৈ আছে। চাওকচোন এইফালেও বোৱাৰীবিলাকে পূৰা সম্পূৰ্ণভাৱে দি আছে সকলোকে। এয়া বাবা আৰু মই একেলগে বহি লৈছোঁ ভাত খাবলৈ। আৰু টৌপাততেই যিহেতু ভাত খাম আজি প্ৰথমবাৰৰ কাৰণে ভালেই লাগি আছে। ভাত সাজত দালি, তৰকাৰী, মাংস কোমোৰাই দি বনাইছিলে, হাঁহৰ মাংস, আৰু মাছ বনাইছিলে, মাছৰ কণী দি এখন বনাইছিলে। আৰু সকলোৱে আমাক ভাতখিনি দি পিনে সেৱা লৈছে, আমাক খাবলৈ দিছে। আৰু এয়া আমাৰ দুলীয়া গাঁৱৰ নামঘৰটো বহুত ধুনীয়া হ'ল এতিয়া। নামৰ পৰা আহি এয়া আমি যাবলৈ ওলালোঁ। খুব কম সময়ৰ কাৰণে খুৰীদেউৰ তিথিটোৰ কাৰণে আমি আহিব লগা হ'ল। খুব বেয়া লাগিছে, ইমান কম সময়ৰ ভিতৰত চবকে বিদায় দি অহাটো অকণমান অসম্ভৱেই আছিল। তথাপিও উপায় নাই, বিশেষ কাৰণত মই আহিবই লগা হ'ল। সেইকাৰণে মোৰ বহুত দুখ লাগিছে আজি। আমাক থ'বলৈ ককাইদেউৰ ছোৱালীজনী আৰু জোঁৱাইটো আহিছে, আৰু মাইনাকেইটাও লগত আহিছে।
যাবলৈ ওলোৱা ট্ৰেইনখন বিবেক এক্সপ্ৰেছ, সেইখন ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈ যাব। বৰ্তমান ট্ৰেইনখন ডিব্ৰুগড়তে ৰখি আছে আৰু 7:55ত এৰিব। এয়া ডিব্ৰুগড় ষ্টেচন এৰিলোঁ। ভগৱানে ভালে ৰাখিলে আকৌ আহিম। এয়া আমি গুৱাহাটী পালোহি। 6:40 হৈছে এতিয়া। এনে 6:50 আছিলে। আমি 10 মিনিট আগতে আহি পালোহি। আমাৰ লগতে এজনী ডিব্ৰুগড়ৰ মাইনা আহিছিলে, তাইকো আমি বিদায় দিলোঁ। বহুত ভাল লাগিল তাইৰ লগত জাৰ্ণি কৰি। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাবচোন, আৰু ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইবো কৰিব। আৰু এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ।